বহুত দিনৰ মূৰত আজি স্কুললৈ ওলাই আহিছোঁ। স্কুল বন্ধ আছিলে এক্সাম হৈ যোৱাৰ পাছত। এই স্কুলৰ ৰাস্তাটোতে সোমাই আহি আছোঁ। চিটো দি উঠি আহি আজি আকৌ বহুতখিনি পেপাৰ চেক কৰিবলৈ আছিলে, সেয়াও চেক কৰি ল'লোঁ কাৰণ আকৌ ৰিজাল্টটো দিব লাগিবই। তাৰপিছতে আমি দুটাই আজি এফালে আহিছোঁ, মানে আজি আহিছোঁ আমি ডিব্ৰুগড়লৈ। ভণ্টি বাৰ্থডে আছিলে কাৰণে দুইটাই ওলাই আহিলোঁ। পটককৈ প্লেনিং হ'ল, আমাৰ অহা কোনো কথা নাছিলে। তাৰপিছত দুইটাই বাইক লৈ গুচি আহিলোঁ। আহি ডিব্ৰুগড় সোমাইছোঁহি। সিহঁতিতো সৃষ্টি হস্পিটেলতে আছে, সিহঁতি গমেই নাপায় আমি আহিম বুলি। পটককৈ দেখি মেলি আমাক একদম চখ হৈ গৈছে, মানে কোন আহিলে সিহঁতক। তাইক মানে মই ধুনীয়াকৈ মেছেজ কৰি আহি আছিলোঁ, তাই সেইকাৰণে দেখি মেলি আচৰিত মানে। আৰু বৰপাই একদম হাঁহি ওলাই গৈছে। পটককৈ আহি সোমাইছোঁহি আৰু ইফতাৰীলৈও বেছি টাইম নাছিলে, আমি একদম সময়ত আহি পাইছোঁহি। তাই ইফতাৰী উলিয়াই ৰেডি কৰিছিলে, তাই ভাবিছে কোনোবা ডক্তৰ আহিছে বুলি। তাৰপিছতে আমি বহিলোঁ, বহি অলপ টাইম বহি ইফতাৰী কৰিবলৈ টাইম হ'লেই। তাৰপিছতে আমি ইফতাৰী কৰিবৰ কাৰণে ৰেডি হ'লোঁ দুইজনী। তাৰপিছত তাইৰ কাৰণে সৰু সুৰাকৈ কিবা কিবি এটা লৈ আহিছিলোঁ, সেয়াই তাই খুলি চাইছে কি আনিছোঁ। দেখি মনটো ভাল লাগি গৈছে, কাৰণ তাই হস্পিটেলত আছিলে যে, সেইকাৰণে মনটো ভাল লাগি গৈছিলে, আহিম বুলিও গম নাপায়। তাৰপিছতে দুইজনীয়ে ওলাই আহিলোঁ অকণমান। এদিন মই ডিব্ৰুগড়খন নেদেখিলোঁ যে, সেইকাৰণে আহিছোঁ আৰু বাহিৰলৈ চাবলৈ কাৰণে। তাৰপিছতে আহি অকণমান চাহ খালোঁ দুইজনীয়ে। চাহ খাই আকৌ চানা খাবলৈ সোমালোঁ, কাৰণ ইয়াত মোৰ চানা খাই বহুত ভাল লাগে, সেইকাৰণে চানা খাবলৈ ল'লোঁ। তাৰপিছতে আহি কেক কাটিছোঁ। ভণ্টি এজনীও আহিবলগীয়া আছিলে, তাইও আহি পালে। গোটেইখিনিয়ে মিলি কেক কটা হ'ল। কেকটো ইমান ডাঙৰ নিয়া নহ'লে, কাৰণ কেলৈ হস্পিটেলত থাকিব যেতিয়া আৰু কেকটো এনেই লোকচানহে হ'ব, থ'বলৈও জেগা নাই। সেইকাৰণে সৰু কেক এটাই লোৱা হ'ল আৰু। তাৰপিছতে তাইও কাটি মেলি বহুত হেভি হৈছে, মোক খুৱাইছে। মই নিজৰ কেমেৰাটো বেক কৰোঁতে নিজৰ ফেচটো নোলালেই আৰু। তাৰপিছতে ভণ্টিক খোৱালে। তাৰপিছতে ভাইটিও গৈছিলে যে, ভাইটিকো খোৱালে। মই থকাকৈ গৈছোঁ বুলি ভাবিছিলে, কিন্তু থকাকৈ থাকিব নোৱাৰিলোঁ, স্কুল খোলা যে, সেইকাৰণে অলপ টাইমৰ কাৰণেই যোৱা হ'ল আৰু। তাৰপিছতে চবেই আমি বহি অলপ টাইম লেকচাৰ মাৰিলোঁ, কাৰণ অকণমান দেৰি পিছততো ঘৰলৈ আহিবলৈ হ'বই। বেছি টাইম ৰখি থাকিব নোৱাৰোঁ, আৰু ঠাণ্ডা বতৰ যেতিয়া সোনকালে গুচি আহিব লাগিব। তাৰপিছতে চবেই বহি মেলি চাহ অকণ খালোঁ, খাই মেলি যাবলৈ হ'লে। তাই বেগ চেগ লৈ ওলাই আহিছে, ষ্টাইল মাৰি মোক দেখুৱাইছে অলপ আৰু। যামগৈ কাৰণে তাইৰ মনটো ভাল লগা নাই, থাকিম বুলি ভাবিছিলে। তাৰপিছতে বৰপাই ওপৰৰ পৰা চাই আছে, এবাৰ বাই বাই দিছে, এবাৰ কৈছে, সেয়াই কৈ আছে আৰু। তাৰপিছতে একো বাই বাই দি মেলি আমি ওলাই আহিলোঁ, কাৰণ ঠাণ্ডা আৰু বাহিৰখন বহুত। তাৰপিছতে আহি ক'তো ৰখা নাই আৰু, চেপন চকলীয়াতে ৰখি মেলি চাহ অকণ খাম বুলি ৰখিলোঁ। তাৰপিছতে ইয়াত অকণমান চাহ খালোঁ, আৰু চাহকণ নাখালেতো মনটো ভাল নালাগে। তাৰপিছতে পাণ ল'লোঁ, পাণ লৈ ঘৰলৈ বুলি আহি আছোঁ। আহি ঘৰ পালোঁহি, পাই সেই পাণখন খাই ল'লোঁ। খাই লৈ মেলি আৰু শুবলৈ হ'ল। আজিলৈ আহোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।